মথাউৰি ছিগি যোৱাৰ পিছত মানুহৰ আচলতে কি দুৰৱস্থা, সেই দুৰৱস্থাৰ এটা দৃশ্য প্ৰথমতে মই ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণক দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এইটো হৈছে নোৱা নদীৰ এটা কৰুণ দৃশ্য বুলি ক'ব লাগিব, এটা ভয়াৱহ দৃশ্য। চাওক, নোৱা নদীৰ যি মথাউৰি ছিগি গৈছিলে, সেই মথাউৰি ছিগি যোৱাৰ ফলশ্ৰুতিত যি অহা যোৱাৰ প্ৰথম ব্যৱস্থা আছিলে, সেই প্ৰথমতে সেই ব্যৱস্থাটো নোহোৱা হৈ পৰিছে। আৰু দ্বিতীয়তে কালেগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত এই নোৱা নদীৰ পাৰত যি ৰাইজৰ সহযোগত মথাউৰি এটা নিৰ্মাণ কৰিছিল আৰু সি পূৰ্ণতা পাইছিল। কিন্তু যোৱা নিশা প্ৰবল এই নোৱা নদীৰ ফলত যি বানপানীৰ সৃষ্টি হৈছে, সেই বানপানীয়ে পুনৰ এই ভগা মথাউৰিটো যি নিৰ্মাণ কৰিছিলে সেইটো পুনৰ ছিগি লৈ গৈছে। এতিয়া এই অঞ্চলৰ বিশেষকৈ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ সেই গেৰুৱা গাঁৱৰ মানুহক এতিয়া কুলাই পাচিয়ে নধৰা হৈছে। আৰু তেনে সময়তে এটা স্বেচ্ছাসেৱী অনুষ্ঠান, এটা ইউটিউবাৰ গ্ৰুপ এটাই এই যি বানপীড়িত লোকসকল আছিলে, সেই বানপীড়িত লোকসকলক এটা সাহায্য দিবৰ কাৰণে আহিছিল। তেওঁলোকে এতিয়া আচলতে ইয়াৰ পৰা পাৰ হ'ব নোৱাৰিলে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণক মই সেই দৃশ্যটো দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। সিপাৰত কিছু সংখ্যক মানুহ তাত ৰৈ আছে আৰু লগত কিছুমান খাদ্য সামগ্ৰী আছে। আৰু এই খাদ্য সামগ্ৰী ওৰাঙৰ এটা ইউটিউবাৰ গ্ৰুপে সেই খাদ্য সামগ্ৰীখিনি কিন্তু বিতৰণ কৰিব আহিছিল, নোৱাৰিলে। মই দুটা দৃশ্য সমান্তৰালভাৱে দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। সিপাৰে হৈছে সেই বানপীড়িত যিসকল লোক, তেওঁলোক এতিয়া ইপাৰলৈ আহিব নোৱাৰে, বিশেষকৈ পূব প্ৰান্তলৈকে আহিব নোৱাৰে। আৰু কাষতে এইটো ভগা ছিগা মথাউৰি, যি গেৰুৱা নদীৰ যি আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, এই ছাত্ৰ সন্থাই নিৰ্মাণ কৰা বা ইয়াৰ ভগা মথাউৰিৰ দুৰৱস্থাৰ কথা। কিন্তু সেই মথাউৰিটো পুনৰ ছিগি যোৱাৰ ফলশ্ৰুতিত এতিয়া মানুহৰ এনেকৈ কুলাই পাচিয়ে নধৰা হৈছে, জীয়াতু ভুগিবলগীয়া হৈছে। ইউটিউবাৰসকল আহিছে, যিসকলক বানপীড়িতসকলক যিসকলে সাহায্য দিব আহিছিল। মই তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? মই গুৱাহাটী আৰু এওঁলোক হৈছে ওদালগুৰিৰ পৰা আহিছে, এওঁলোকে ওৰাঙৰ পৰা। তো প্ৰথমতে মই যিসকলে আমাক সহায় কৰিছে তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। আৰু আমি এই যিটো প্ৰচেষ্টা লৈছোঁ, আমাৰ নিজা প্ৰচেষ্টাত লৈছোঁ। আমি নিজেই এসপ্তাহ ধৰি আমি এটা সিদ্ধান্ত লৈছিলোঁ যে যিখিনি মানুহ বানপীড়িত মানুহ, যিখিনি অসুবিধাৰ সৃষ্টি হৈছে, যিসকলৰ ঘৰ বাৰী উটি গৈছে, তেওঁলোকক আমি কিবা এটা আমাৰ সাধ্য অনুযায়ী কিবা এটা আমি সহায় কৰিম, তেওঁলোকক কিছু অন্নদান কৰিম আমি। গতিকে সেই মহৎ উদ্দেশ্যটো আমি আগত লৈ পেলাই আমি কেইটা আজি এই কলাইগাঁৱৰ এই গাঁও গেৰুৱা গাঁওখনলৈ আহিছোঁ, তেওঁলোকক কিছু অন্নদান কৰিবলৈ, তেওঁলোকক কিছু সহায় কৰিবলৈ। এইটোৱে হৈছে আমাৰ মহৎ উদ্দেশ্য। আৰু পাৰ হ'ব নোৱাৰিলে আজি আচলতে পাৰ হ'ব নোৱাৰিম, নদীখনৰ সোঁত আচলতে বহুত বেছি। আৰু এখেতে মালখিনি লৈ গৈছিল, তেওঁ পানী পৰিও গৈছে। এতিয়া আমাৰ এইটো আচলতে বিপদসংকুল আচলতে যাত্ৰা বুলিয়ে ক'ব লাগিব। ছাত্ৰ সন্থাই বহুত কষ্ট কৰি কিন্তু মথাউৰিটো নিৰ্মাণ কৰিছিলে, পুনৰ ৰাতি ভাগি গ'ল। হয়, তেওঁলোকে বহুত কষ্ট কৰি আচলতে মথাউৰিটো নিৰ্মাণ কৰিছে যদিও পুনৰ ভাঙি গ'ল। এইটো এটা আচলতে চৰকাৰে দৃষ্টিগোচৰ কৰিবলগীয়া কথা। আহি পেলাই আচলতে তেওঁলোকে যিসকল চৰকাৰৰ বিষয়ববীয়া আছে, যিসকল মানুহ আছে, নেতা আছে, তেওঁলোকে আহি আচলতে চাই যাব লাগে, ইয়াত দৃষ্টিগোচৰ কৰিব লাগে। তেওঁলোকে কেনেধৰণে এই গাঁওখনৰ মানুহখিনি আচলতে কেনেধৰণে ইয়াতে তেওঁলোকে দুখ পাইছে, তেওঁলোকে কেনে দিন কটাবলগীয়া হৈছে। কিমানজন মানুহক দিলে? আমি এতিয়া আহিছোঁ দিবৰ কাৰণে, কিন্তু আমি এতিয়া সিপাৰে যাব পৰা নাই। কিমান মানুহক দিব? আমি 30-40 ঘৰমান মানুহক আচলতে আমি দিবলৈ চেষ্টা কৰিম। আপোনাৰ ঘৰ ইয়াতে? আমাৰ ঘৰ ইয়াতে গেৰুৱা। কিমান কষ্ট হৈছে এতিয়া? যোৱাকালিতো আকৌ ভাগি গ'ল। মানে এতিয়া ধৰক আৰু অনুভৱ কৰক আপোনালোকে কিমান কষ্ট হৈছে। মাথৌৰি খুঁই গৈছে, বান্ধ দিছিলে যুৱ ছাত্ৰ সন্থাই মানে মিলি আমাক সহায় কৰিছিলে। এইখিনি সহায় কৰোঁতে মানে আকৌ ইপাৰলৈকে অহা যোৱা অসুবিধা, আমি বেলেদি অহা যোৱা কৰি আছোঁ। যোনে যি দিয়ে আহি মানে লৈ আছোঁ আমি। হয়, টাউনলৈকে যোৱা অসুবিধা, টাউনলৈকে যোৱা অসুবিধা। আগত দিকে আৰু খেতি বাতি চব গ'ল। খেতি বাতি চব গ'ল, বালি পৰিল। হয়, মই আৰু এগৰাকী ইউটিউবাৰ আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম আপোনালোকে কি খাদ্য সামগ্ৰী দিছে? ইয়াতে আমি চাউল আনিছোঁ, তাৰপিছত দালি, লগতে মিঠাতেল, চিৰা, তেনেকৈ কিছু বস্তু আনিছোঁ, আলু আনিছোঁ। তেনেকৈ কিছু বস্তু, যিখিনি প্ৰয়োজনীয় বস্তু, সেইখিনি বস্তু তেওঁলোকক যোগান ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। নিশ্চিতভাৱে এক প্ৰকাৰৰ এই বানপীড়িতসকলৰ যি অৱস্থা, সেই দুৰৱস্থাই কুলাই পাচিয়ে নধৰা হৈছে বুলি ক'ব লাগিব। মূলত ছাত্ৰ সন্থা আৰু যিসকল কৰ্মকৰ্তাই এই বানটো, বিশেষকৈ মথাউৰিটো নিৰ্মাণৰ ক্ষেত্ৰত আগভাগ গ্ৰহণ কৰিছিল। আৰু সেই সবিস্তাৰে আমি প্ৰাগ নিউজত সেই বাতৰি কিন্তু সম্প্ৰচাৰ কৰিছিলোঁ। প্ৰায় 60খন গাঁৱৰ লোকে আহি কিন্তু দিনে ৰাতিয়ে কষ্ট কৰি এই মথাউৰিটো নিৰ্মাণ কৰিছিল। কিন্তু এই নোৱা নদীৰ পুনৰ এই বলিয়া বানে সেই নিশাৰ ভাগতে পুনৰ সেই মথাউৰিটো ছিগি লৈ যোৱাৰ ফলশ্ৰুতিত পুনৰ এই অঞ্চল আকৌ প্লাবিত হৈ পৰিছে। গোটেই কষ্ট কৰা হ'ল, এই ৰাইজে আহি গোটেই নিৰ্মাণ কৰিলে, তাত কিন্তু কোনো ধৰণৰ ৰজাঘৰীয়াই পৃষ্ঠপোষকতা নকৰিলে, পুনৰ বানটো ছিগি গ'ল। সমগ্ৰ যেন কষ্ট অথলে গ'ল। এতিয়া ৰাইজৰ যি অৱস্থা কুলাই বাচিয়ে নধৰা হৈছে, কি ক'ব? এইটো সত্য কথা। ৰাইজে যিখিনি শ্ৰমদান কৰিলে 11-12 দিন, এইখিনি যেন আমি আজি এই বানটোত আমাৰ সম্পূৰ্ণভাৱে বিফল হোৱা বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু আমি বহু আশাৰে, বহু কষ্টৰে মোটামুটি গোটেই কৃষক ৰাইজ, বানপীড়িত যি ৰাইজ আছিল, তেওঁলোকে ইয়াতে আহি তেওঁলোকে 11-12 দিন শ্ৰমদান কৰিছে। কিন্তু লাষ্ট অৱস্থাত এনেকুৱা হ'ল, অলপ বাকী থকা অৱস্থাত
আকৌ পুনৰ বানপানী আহিলে পুনৰ মানে আকৌ খহাই লৈ গ'ল, যাৰ ফলত আকৌ খেতিয়ক ৰাইজৰ হাহাকাৰ হৈছে। আচলতে আমি এইটোৱে কৈছোঁ, ভগৱানে আহিছে আমাক এইখিনি আচলতে সহায় নকৰিলে নিশ্চয় আগন্তুক দিনত পুনৰ আমি চেষ্টা চলাম। আৰু হয়, নিশ্চিতভাৱে মই চৰকাৰখনক কি ক'ব, খুব আগভাগ লৈছিলে আপোনালোকে, গোটেই নেতৃত্ব লৈছিলে। আজি এটা ইউটিউবাৰ গ্ৰুপ আহি কিন্তু তেওঁলোক সাহায্য দিবও যাব পৰা নাই, এনেকুৱা এটা অৱস্থা হৈছে। তেওঁলোকৰ অৱস্থা সাহায্যখিনি ল'বৰ কাৰণেও তেওঁলোকৰ আজি সামৰ্থ্য নোহোৱা হৈ পৰিছে, কি ক'ব? হয়, আচলতে আমি নিৰ্মাণ সমিতি মৰ্মাহত হৈছোঁ। ইমান কষ্টৰে, বহুত কষ্ট কৰি 40-50খন গাঁৱৰ ৰাইজ আহি ইমান দিন কাম কৰাৰ পিছত যোৱা নিশা যি পানী আহি আপোনালোকে দেখিছে মাথাউৰিটো আকৌ ছিঙি লৈ গৈছে। কিন্তু আমি এতিয়া আমাৰ ভাষা নোহোৱা হৈ গৈছে। এই খেতি মাটি বালিয়ে পতাৰ বাহিৰে আমাৰ যি এই মাজত যিখিনি মানুহ আছে, আজি তেওঁলোকে চাহ খাব পোৱা নাই, একমুঠা ভাত খাব পোৱা নাই। এই ক্ষেত্ৰত আমি চৰকাৰে এই ক্ষেত্ৰত আমি আবেদন জনাইছোঁ, তেওঁলোকে আহক ইয়াতে, তেওঁলোকে আহি এই ৰাইজখিনিৰ অৱস্থাটো বুজ লওক। কাৰণ এই ৰাইজখিনি যিটো অৱস্থাত আছে, এই নিৰ্মাণ সমিতি হওক বা আমাৰ যিখিনি জাতীয় সংগঠন, তেওঁলোকে ইয়াত সহায় কৰিছে বা আহিছে, খবৰ লৈছে, বাকী আমাক এটা সহায় কৰোঁতে আমাৰ কোনো নাই। গতিকে আজি আমি কি কৰিম, আমি আজি উত্তৰ নোপোৱা হৈছোঁ। যি অৱস্থা হয়তো কালি পৰহি আকৌ পানী আহিব, আকৌ ছিঙি লৈ যাব, আকৌ আমি ৰাইজে মানিম, এই হ'ব নেকি আমাৰ ৰাইজৰ কাম? গতিকে আমি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, তেওঁক অনুৰোধ জনাইছোঁ, হাতযোৰ কৰিছোঁ, বৃহৎ ৰাইজৰ স্বাৰ্থত, এই 40-50খন ৰাইজৰ স্বাৰ্থত, গাঁৱৰ ৰাইজৰ স্বাৰ্থত যি মাটি পুতি পেলালে, যাতে এইটো ভৱিষ্যতে এইটো যাতে এনেকৈ নাথাকে, এটা ভৱিষ্যতে ভাল বিজ্ঞানসন্মত এটা মাথাউৰি নিৰ্মাণ কৰি মংগলদৈৰ পৰা কিন্তু ঘূৰি গ'ল, দৰঙৰ পৰা কিন্তু মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া ঘূৰি গ'ল, MP মহাশয়ে পদূলিয়ে দুই এটা চালে, এই ঠাইখিনিলৈকে কিন্তু কোনো নাহিল। মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত কি ক'ব? হয়, আমি মুখ্যমন্ত্ৰীক এটা কথাই ক'ব বিচাৰোঁ, তেওঁ আমাক ভাগ কৰিছে। আমি য'ত বাস কৰি আছোঁ, এই বিটিডি অঞ্চল, তেওঁ ভাগ কৰিছে। তেওঁ মংগলত আহি গুৰুজ্যোতি দাসক মই নিজে ফোন কৰিছিলোঁ, তেখেতক আমাৰ দুটকাৰ কথা আমি কৈছিলোঁ, আহ্বান জনাইছিলোঁ যে আপুনিও আহক। মংগলদৈ সমষ্টিৰ কিছু অংশ পৰে, কলাইগাঁও পৰে, চিপাঝাৰ সমষ্টি পৰে, 3টা সমষ্টিৰ য'ত নেকি মুখ্যমন্ত্ৰীয়ে মংগলত আহি চাই গ'ল, কিন্তু তেওঁ ইয়াত এইখিনি অলপ ৰাস্তা তেওঁ আহিবৰ কাৰণে তেওঁ সময় নহ'ল। অথচ এইটোৱে মূল উৎস আছিলে, কিন্তু ইয়াৰ পৰাই গোটেই পানীটো কিন্তু 3টা সমষ্টিত বিভাজিত হয়। হয়, পানীটো ইয়াৰ পৰাই গৈছে। কুলচি আৰু নোৱা নদীৰ মাজত এই যিখিনি মানুহ আছে, কুলচি আৰু নোৱা নদীৰ মাজত যিখিনি পানী গৈছে, এই পানীখিনি হয়তো শাক তোলা যায়, নথাউৰি ভাঙি দিছে। আৰু য'ত নেকি চিপাঝাৰ সমষ্টি, মংগল সমষ্টি, কলা সমষ্টি ৰাইজ ডুবি গৈছে, তেওঁ হয়তো মাননীয় মুখ্যমন্ত্ৰী এইখিনি হয়তো চিন্তা নাহিল, বা আমাৰ স্থানীয় বিধায়কে হয়তো এই ক্ষেত্ৰত অৱগত নকৰিলে। য'ত নেকি গুৰুজ্যোতি দাসে বা বিনন্দ শইকীয়াই লগ কৰি পেলাই গোটেই মুখ্যমন্ত্ৰীক আনিলে, তেওঁ হয়তো এই দুখোজ ৰাস্তা ইয়াত আহি আমাৰ ৰাইজৰ দুটা খবৰ নল'লে। আমি এটা দুখ পাইছোঁ, আৰু পুনৰ আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক, তেখেতে যাতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব দি পেলাই এটা সময়ত বিভিন্ন সমস্যাৰ ওপৰত মাত মাতি আহিছিল, এতিয়াও যাতে এই নোৱা নদীৰ ওপৰত যে চিঙা মাথাউৰি, ইয়াৰ ওপৰত তেওঁ এটা সঠিক সিদ্ধান্ত কৰি বিজ্ঞানসন্মতভাৱে এটা মথাউৰি নিৰ্মাণ কৰি ৰাইজৰ উপকাৰ সাধন। নিশ্চিতভাৱে মই আৰু প্ৰতিক্ৰিয়া জানিব বিচাৰিম, ছাত্ৰ সন্থাই মূলতঃ নেতৃত্ব লৈছিলে, আপোনালোকে মূলতঃ এই মথাউৰিটো নিৰ্মাণ কৰিছিলে, আৰু আজি ইউটিউবাৰ গ্ৰুপ এটা আহি সাহায্যও যাব পৰা অৱস্থা নহ'ল, পুনৰ কিন্তু বলিয়া বানে ভাঙি লৈ গ'ল। এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ যি ভূমিকা থাকিব লাগিছিল, 50 লাখ টকা ইতিমধ্যে মোকলাই দিয়া বুলি আমি শুনিছোঁ বানপীড়িত, বিশেষকৈ ডিজিষ্টাৰ মেনেজমেণ্টক, তাৰপিছতো কিন্তু একো এতিয়ালৈকে হোৱা নাই। এতিয়া কথা হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া মঙলদৈৰ পৰা ঘূৰি গ'ল, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিবৰ সমৰ্থ নহ'ল। আৰু এই যে জীৱন মৰণক নেওচি এখন ভেলেৰে আজি 30-40 ঘৰ গাঁওবাসী আজি বাঁহৰ তলে বসবাস কৰিব লগা হৈছে। সৰু ল'ৰা ছোৱালীৰ যিবিলাক অৱস্থা, এই ক্ষেত্ৰত আমাৰ যিবিলাক ৰজা ঘৰি আছে, তেওঁলোকে কিহৰ কাৰণে নিমাত হৈ আছে? এতিয়া চৰকাৰক কি ক'ব? এতিয়া চৰকাৰক আমি আহ্বান জনাইও আছিলোঁ, এতিয়া জনাও আছোঁ যে অতি কম দিনৰ ভিতৰত, অতি শীঘ্ৰে যদি এই মাথাউৰিটো নিৰ্মাণ কৰি দিয়া নহয়, তেতিয়াহ'লে হয়তো 30-40খন গাঁও বুৰি যাব, আকৌ বুৰি যাব, আৰু আকৌ প্লাবিত হ'ব 30-40খন গাঁও। মই পুনৰ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিণক মই যি ভগা মথাউৰিটো মই পুনৰ দেখাবৰ কাৰণে অনুৰোধ কৰিছিলোঁ। আমি এই বাতৰি পুনৰ কৈছোঁ যে প্ৰাগ নিউজে এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ ধাৰাবাহিকভাৱে, যিটো মথাউৰিত প্ৰায় 2টা পৰিয়াল উছন হৈছিলে, আৰু সেই স্থানটো মই আজি পুনৰ দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এইটো তাত 2টা পৰিয়াল আছিলে, সেই 2টা পৰিয়ালৰ উছন হৈ পৰিছে ইতিমধ্যে, আৰু তাতে আচলতে মথাউৰিটো ছিগি গৈছিলে, আৰু ৰাইজে বহুত শ্ৰম কৰি সেই কিন্তু মথাউৰিটো নিৰ্মাণ কৰিছিল, কিন্তু সকলো ৰাইজৰ শ্ৰম অথলে গ'ল, পুনৰ সেই মথাউৰিটো ছিগি লৈ গ'ল, আৰু লগে লগে বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিল। চাওক, সিপাৰে সেই বন্যাৰ্থসকল থিয় হৈ আছে, য'ত এটা ইউটিউবাৰ গ্ৰুপে আহি আজি সাহায্য প্ৰদান কৰিব আহিছিল, কিন্তু কিবাকৈ ভেলখনত সেই যি খাদ্য সামগ্ৰী, সেই খাদ্য সামগ্ৰীখিনি লৈ যোৱাৰ বিপৰীতে ইউটিউবাৰ যিখিনি সাহায্য কৰিবলৈ অহা লোক, তেওঁলোক কিন্তু ইপাৰতে থাকিবলগীয়া হৈছে। এয়াই হৈছে ওদালগুৰিৰ কলাইগাঁৱৰ গেৰুৱাৰ অঞ্চলৰ বন্যাৰ্থৰ, এয়াই হৈছে এক হাহাকাৰ, এয়াই হৈছে এক কৰুণ জীয়া প্ৰতিচ্ছবি।